গুৱাহাটীত বিল্ডাৰৰ বিৰুদ্ধে আৱাসীৰ তীব্ৰ প্ৰতিবাদ ৰেৰাৰ নিৰ্দেশকো কেৰেপ নকৰাৰ অভিযোগ উত্থাপন হৈছে একাংশ বিল্ডাৰৰ বিৰুদ্ধে প্ৰতীক আগৰৱালৰ বিৰুদ্ধে সৰব এতিয়া আৱাসীসকল বাছেৰা ৰিট্ৰিট এপাৰ্টমেণ্টত এতিয়া হাহাকাৰ পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে প্ৰতিশ্ৰুতি অনুসৰি বিল্ডাৰে সা সুবিধাৰ প্ৰদান নকৰাৰ অভিযোগ নিৰ্মাণ কাৰ্যত চৰম গাফিলতি কৰাৰ অভিযোগ উত্থাপন হৈছে আদালত আৰু ৰেৰাৰ নিৰ্দেশকো কেৰেপ নকৰে বিল্ডাৰ প্ৰতীক আগৰৱালে 2019 চনতে বুকিং কৰা এই ফ্লেটসমূহৰ গ্ৰাহকসকল এতিয়া চৰম হতাশাত ভুগিছে লাখ লাখ টকা খৰচ কৰি আৱাসীসকলে লাভ কৰা নাই প্ৰাপ্য সুবিধা গ্ৰাউণ্ড ফ্ল'ৰৰ অৱস্থা অতি শোচনীয় পাৰ্কিঙৰ কোনো সঠিক ব্যৱস্থা নাই পানীৰ টেংকিৰ পৰা পানী লিক কৰি ঘৰৰ দেৱালবোৰ হৈছে নষ্ট ৰেৰাত কেছ দি জিকাৰ পিছতো বিল্ডাৰে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে এতিয়া আৱাসীসকলে এই ফ্ল্যাটটো কিনাৰ পিছত আমি মানসিকভাৱে আৰু জীৱনৰ নিৰাপত্তাহীনতাত ভুগি আছো কাৰণ ফ্ল্যাটটো যিখিনি মিনিমাম বেসিক এমিনিটিজ থাকিব লাগে সেইখিনিও নাই বেসিক সেফটি যিখিনি নৰ্মছ থাকিব লাগে সেইখিনিও নাই তেওঁলোকে কৰা নাই আমি আদালতৰ কাষ চাইছিলো ৰেৰা আদালতে আমাক বহুতখিনি কৰিবৰ কাৰণে তেওঁলোক অৰ্ডাৰ দিছে কিন্তু বিল্ডাৰৰ ফালৰ পৰা তেওঁলোকে একো কৰি দিয়া নাই আৰু যিখিনি নাম মাত্ৰ দেখুৱাবৰ কাৰণে কৰি দিছে তাত কোনো কোৱালিটি কাম কৰা নাই কাৰণ এই শেড কৰি দিছে শেডটো ভাঙি পৰিছে 2-3 মাহৰ ভিতৰত আৱাসিক হিচাপত আমাৰ বছৰা ঋতুত আৱাসিক আমি 2013 চনৰ পৰা মোটামুটি সবে মানে আমি এইবাৰ বিল্ডাৰৰ পৰা আমি এটো লৈছো এগ্ৰিমেন্ট কৰিছো কিন্তু এগ্ৰিমেন্টত দিয়া মতে যিখিনি কথা আছিলে সেইখিনি কথা মানে আমাৰ বিল্ডাৰে আমাক একো কৰি দিয়া নাই আমাৰ লিখা আছিলে দুটা মানে আমাৰ এৰি লিফট থাকিব তাৰে এটা বনাইছে এটা নাই তাৰ পিছত বিভিন্ন ধৰণৰ তাতো প্ৰবলেম গ্ৰাউণ্ড ফ্ল'ৰে একো বনোৱা নাই গ্ৰাউণ্ড ফ্ল'ৰ মানে ব্লক মাটি এনেকৈ আছিলে সেট গেভেল কৰি থোৱা আছিলে কোনো মানে পাৰ্কিং প্লেচ দিয়া নাই নৰ্দমাবিলাক বনোৱা নাই তাৰ পিছত ওপেন আপুনি দেখিছে পাইপৰ যিবিলাক অৱস্থা আপোনালোকে দেখিছে ইয়াতে ওৱাটাৰ সাপ্লাইৰ যিটো ব্যৱস্থা ওপৰতো মানে ফিল্টাৰৰ ব্যৱস্থা নাইয়ে তাৰপিছত টেংকি দুটাৰো অৱস্থা মানে বহুত বেয়া অৱস্থা আৰু টেংকিৰ পানী পৰি ছাদৰ অৱস্থা খুব বেয়া ছাদবিলাক মানে কিবাকে বনাই থৈছে আৰু এই পাইপবিলাক দিছে পাইপবিলাক ফাটা ওয়াল বিলাক সবৰে বেয়া ঘৰৰ ৰুমত যিবিলাক ওয়াল আছে সবৰে বেয়া ফুলি ফুলি উঠে তাৰমানে ভিতৰত লিকেজ আছে চাওকচোন 53 আমাৰ ওনাৰ 53 হেতে দিছে মাত্ৰ 32 পাৰ্কিং তে আমাৰ গাড়ী বিলাক কোনে ক'ত থব সব ফালে পানীময় অহা যোৱা কৰিবলৈ ঠাই নাই এইবিলাক চাওকচোন চাৰিওফালে কেনেকে হেৰিবিলাক ফাটি গৈছে ফ্লেট বিলাক ফাটি ওলাই পৰিছে ভিতৰততো থকাৰ অৱস্থাই নাই ভিতৰৰ সবৰে ওয়াল বিলাক ডেমেজ গুৱাহাটীত বিল্ডাৰৰ বিৰুদ্ধে আৱাসীৰ তীব্ৰ প্ৰতিবাদ ৰেৰাৰ নিৰ্দেশকো কেৰেপ নকৰাৰ অভিযোগ উত্থাপন হৈছে একাংশ বিল্ডাৰৰ বিৰুদ্ধে প্ৰতীক আগৰৱালৰ বিৰুদ্ধে সৰব এতিয়া আৱাসীসকল বাছেৰা ৰিট্ৰিট এপাৰ্টমেণ্টত এতিয়া হাহাকাৰ পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে প্ৰতিশ্ৰুতি অনুসৰি বিল্ডাৰে সা সুবিধাৰ প্ৰদান নকৰাৰ অভিযোগ নিৰ্মাণ কাৰ্যত চৰম গাফিলতি কৰাৰ অভিযোগ উত্থাপন হৈছে আদালত আৰু ৰেৰাৰ নিৰ্দেশকো কেৰেপ নকৰে বিল্ডাৰ প্ৰতীক আগৰৱালে 2019 চনতে বুকিং কৰা এই ফ্লেটসমূহৰ গ্ৰাহকসকল এতিয়া চৰম হতাশাত ভুগিছে লাখ লাখ টকা খৰচ কৰি আৱাসীসকলে লাভ কৰা নাই প্ৰাপ্য সুবিধা গ্ৰাউণ্ড ফ্ল'ৰৰ অৱস্থা অতি শোচনীয় পাৰ্কিঙৰ কোনো সঠিক ব্যৱস্থা নাই পানীৰ টেংকিৰ পৰা পানী লিক কৰি ঘৰৰ দেৱালবোৰ হৈছে নষ্ট ৰেৰাত কেছ দি জিকাৰ পিছতো বিল্ডাৰে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে এতিয়া আৱাসীসকলে এই ফ্ল্যাটটো কিনাৰ পিছত আমি মানসিকভাৱে আৰু জীৱনৰ নিৰাপত্তাহীনতাত ভুগি আছো কাৰণ ফ্ল্যাটটো যিখিনি মিনিমাম বেসিক এমিনিটিজ থাকিব লাগে সেইখিনিও নাই বেসিক সেফটি যিখিনি নৰ্মছ থাকিব লাগে সেইখিনিও নাই তেওঁলোকে কৰা নাই আমি আদালতৰ কাষ চাইছিলো ৰেৰা আদালতে আমাক বহুতখিনি কৰিবৰ কাৰণে তেওঁলোক অৰ্ডাৰ দিছে কিন্তু বিল্ডাৰৰ ফালৰ পৰা তেওঁলোকে একো কৰি দিয়া নাই আৰু যিখিনি নাম মাত্ৰ দেখুৱাবৰ কাৰণে কৰি দিছে তাত কোনো কোৱালিটি কাম কৰা নাই কাৰণ এই শেড কৰি দিছে শেডটো ভাঙি পৰিছে 2-3 মাহৰ ভিতৰত আৱাসিক হিচাপত আমাৰ বছৰা ঋতুত আৱাসিক আমি 2013 চনৰ পৰা মোটামুটি সবে মানে আমি এইবাৰ বিল্ডাৰৰ পৰা আমি এটো লৈছো এগ্ৰিমেন্ট কৰিছো কিন্তু এগ্ৰিমেন্টত দিয়া মতে যিখিনি কথা আছিলে সেইখিনি কথা মানে আমাৰ বিল্ডাৰে আমাক একো কৰি দিয়া নাই আমাৰ লিখা আছিলে দুটা মানে আমাৰ এৰি লিফট থাকিব তাৰে এটা বনাইছে এটা নাই তাৰ পিছত বিভিন্ন ধৰণৰ তাতো প্ৰবলেম গ্ৰাউণ্ড ফ্ল'ৰে একো বনোৱা নাই গ্ৰাউণ্ড ফ্ল'ৰ মানে ব্লক মাটি এনেকৈ আছিলে সেট গেভেল কৰি থোৱা আছিলে কোনো মানে পাৰ্কিং প্লেচ দিয়া নাই নৰ্দমাবিলাক বনোৱা নাই তাৰ পিছত ওপেন আপুনি দেখিছে পাইপৰ যিবিলাক অৱস্থা আপোনালোকে দেখিছে ইয়াতে ওৱাটাৰ সাপ্লাইৰ যিটো ব্যৱস্থা ওপৰতো মানে ফিল্টাৰৰ ব্যৱস্থা নাইয়ে তাৰপিছত টেংকি দুটাৰো অৱস্থা মানে বহুত বেয়া অৱস্থা আৰু টেংকিৰ পানী পৰি ছাদৰ অৱস্থা খুব বেয়া ছাদবিলাক মানে কিবাকে বনাই থৈছে আৰু
এই পাইপবিলাক দিছে, পাইপবিলাক ফাটা, ৱালবিলাক চবৰে বেয়া, ঘৰৰ ৰুমত যিবিলাক ৱাল আছে চবৰে বেয়া, ফুলি ফুলি উঠে, তাৰমানে ভিতৰত লিকেজ আছে। চাওকচোন 53 আমাৰ ওনাৰ 53 সিহঁতে দিছে মাত্ৰ 32 পাৰ্কিং। আমাৰ গাড়ীবিলাক কোনে ক'ত থব? চবফালে পানীময়, অহা যোৱা কৰিবলৈ ঠাই নাই। এইবিলাক চাওকচোন চাৰিওফালে কেনেকে হেৰিবিলাক ফাটি ফাটি গৈছে, ফ্লেটবিলাক ফাটি ফাটি ওলাই পৰিছে। ভিতৰততো থকাৰ অৱস্থাই নাই, ভিতৰৰ চবৰে ৱালবিলাক ডেমেজ।